ডকমকাৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী বুঢ়াগোহাঁই শিৱ মন্দিৰত আয়োজন হয় মহাশিৱৰাত্ৰি উৎসৱৰ সফল সামৰণি। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ মহামায়া পৰিষদীয় সমষ্টিৰ অন্তৰ্গত থকা ডকমকাত অৱস্থিত ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী বুঢ়াগোহাঁই শিৱ মন্দিৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা শিৱৰাত্ৰি উৎসৱৰ সফল সামৰণি পৰে। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীত অগণন ভক্তগণৰ সমাগম ঘটে। প্ৰথমবাৰৰ বাবে আয়োজন কৰা হয় মহাশিৱৰাত্ৰিত পাণজুৰি আৰু কাউৰী পথাৰৰ পৰা আমন্ত্ৰিত কৰি অনা নামতি দলে দিহানাম পৰিদৰ্শন কৰি সমূহ ভক্তপ্ৰাণ ৰাইজক আপ্লুত কৰি তোলে। প্ৰত্যেক দিনেই শিৱ মন্দিৰত অগণন ভক্তপ্ৰাণ ৰাইজৰ ভিৰ সমাগম হোৱা পৰিলক্ষিত হয়। শ্ৰী শ্ৰী বুঢ়াগোহাঁই শিৱ মন্দিৰত প্ৰতিষ্ঠিত শিৱলিংগত ভক্তপ্ৰাণ ৰাইজে জল অভিষেক কৰি বাবা ভোলানাথক আৰাধনা কৰে। 1968 চনতে স্থাপিত হোৱা শ্ৰী শ্ৰী বুঢ়াগোহাঁই শিৱ মন্দিৰত প্ৰত্যেক বছৰেই শিৱৰাত্ৰি উদযাপন কৰি আহিছে। মহাশিৱৰাত্ৰি উপলক্ষে মন্দিৰৰ সেৱকগণ সমিতিয়ে আটকধুনীয়াকৈ সজাই পৰাই সুন্দৰ কৰি তুলিছে বুঢ়াগোহাঁই শিৱ মন্দিৰ। উক্ত ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী বুঢ়াগোহাঁই শিৱ মন্দিৰত আয়োজন কৰা মহাশিৱৰাত্ৰি উৎসৱটি সাফল্যমণ্ডিত কৰাৰ বাবে বুঢ়াগোহাঁই মন্দিৰৰ সেৱকগণ সমিতিয়ে সমূহ ভক্তপ্ৰাণ ৰাইজক অশেষ ধন্যবাদ জ্ঞাপন কৰিছে। কাৰ্বি আংলং জিলাৰ ডকমকাৰ পৰা নেত্ৰকমল শৰ্মাৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। আমাৰ ইয়াত শ্ৰী শ্ৰী 108 শ্ৰী বুঢ়াগোহাঁই শিৱ মন্দিৰত আমি সেই মহাশিৱৰাত্ৰিৰ 3 দিন কাৰ্যসূচী আমি হাতত লৈছোঁ। আজি শেষ হোৱা দিন। তাৰোপৰি সেই 3 দিন কাৰ্যসূচীত বহুতখিনি মানুহ আগভাগ লৈছে। যাত্ৰী বহুতখিনি আহিছে প্ৰথম আৰু নেক্সট দিনাখন। তাৰপিছতে আজি আমি এই 3 দিন কাৰ্যসূচীত আজি সামৰিব ধৰিছোঁ। তাৰপিছতে কিয় এই 3 দিন কাৰ্যসূচীতে বহুতখিনি মানুহ বিশেষকৈ আপোনাৰ গুৰু ভাইহঁতে বহুতখিনি কষ্টও কৰিছে, সিহঁতক বহুত ধন্যবাদ থাকিল। এইপৰি আপোনাৰ এই খিচিৰি বনোৱা সেই গ্ৰুপতো সিহঁতে বহুত 3 দিনৰ বহুতখিনি কষ্ট কৰি গোটেই দিনটোত এই খিচিৰি বনোৱা ৰাইজক সেৱা কৰাটো সিহঁতকো বহুত ধন্যবাদ থাকিল। সেই 3 দিন কাৰ্যসূচীতে আপোনাৰ নাম কীৰ্তন গ্ৰুপে এবাৰ আমি বিনা নমতাকৈ সিহঁতে আগভাগ লৈছে। সিহঁতে বহুতখিনি মানুহ আহিছে, সিহঁতে নাম কীৰ্তন কৰিছে, সিহঁতক লৈ বহুত ধন্যবাদ থাকিল। আৰু আশা কৰিছোঁ অহা দিনত সিহঁতে সেই শিৱৰাত্ৰিত পুনৰবাৰ সিহঁতে আগভাগ ল'ব বুলি আশা ৰাখিছোঁ। নিশ্চয় ভিৰ আহিছে, বহুতখিনি আহিছে, কিন্তু আজিত অলপ বহুতখিনি ক'ব গ'লে আজিতো শেষৰ দিন কম আহিছে। বিশেষকৈ আপোনাৰ কাৰ্বি আংলং টনমছ কাউন্সিল CMক এটা অনুৰোধ কৰিব বিচাৰিছোঁ যেন পাৰিলে আমাৰ বহুতখিনি ডেভেলপমেণ্ট কৰিব আছে ইয়াতে। সেইটো চালে খুব ভাল হ'ব আমাৰ কমিটিৰ ফালৰ পৰা।